तू जो मेरे साथ है तो क्या डर है, तू तो एक चट्टान एक पर्वत है, बहती गंगा जटाओं से चंदा भी चमके माथे पे, मेरे भोले तू भंडारी, तुझसे मेरी ये लगन लागी। ओम नमः शिवाय, ओ शंकरा शिवाय। So hello everyone, good morning and welcome back to Tushar's vlog. So guys, আজি গৈ আছো কামাখ্যা, আৰু কামাখ্যা কিয় কাৰণে গৈ আছো গমে পাইছে, কামাখ্যা মন্দিৰত গৈ আছো। তো আজি কামাখ্যা মন্দিৰত দৰ্শন কৰিবলৈ গৈ আছো। বহুত দিন পিছত এনেতো আমি অম্বুবাচীৰ সময়ত গৈ থাকো, কিন্তু তেতিয়া গলে আৰু ধুনীয়াকে আৰু দৰ্শন কৰিব নোৱাৰো। তো সেইভাবে আজি এই দিনতে গৈ আছো। তো ধুনীয়াকে আমি দৰ্শন কৰিম। আৰু এইফালে আছে আমাৰ জেঠি সকলে আছে, জেঠি জেঠা সকলে আছে। তো সিহঁতৰ লগতে গৈ আছো। আৰু এইফালে দাদা আছে। দাদা কি খবৰ? আছো, ভালে আছো। তো আমি কোন ৰাস্তা দি গৈ আছো এতিয়া? হাজত ওলাহা লৈ কেনে। তো বঢ়িয়া। এতিয়া আমি দেখা পাইছে কি কুঁৱলী, একদম কুঁৱলী ৰাস্তা, মানে দেখাই নাযায়। এতিয়া বাজে এইফালে সব, এতিয়া বাজে 7:38 ইমান কুঁৱলী। তো ধুনীয়াকে এতিয়া গৈ কেনে আপোনালোকক তাত গৈ একেবাৰে লগ পাম। তো গৈ থাকো, ধুনীয়াকে চাই থাকক। আৰু আপোনালোকে তো জানে কামাখ্যা মন্দিৰত কিমান ভিৰ হয়। তো সেই ভিৰৰ বাবে আমি যদি ধুনীয়াকে যদি সোনকালে যদি দৰ্শন যদি হৈ যায়, যদি আমাৰ যদি পূজা টুজা যদি দিয়া হৈ যায়, তো আমি ভাবিছো যে গুৱাহাটীৰ বৈশিষ্ট্য মন্দিৰ আৰু আমি বালাজী মন্দিৰতো যাবলৈ চেষ্টা কৰিম। তো সেই তাতে গৈও মই ব্লগ বনাবলৈ চেষ্টা কৰিম, যিহেতু কেতিয়াও যোৱা নাই। আজি যাই কিনে দেখাম। তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকে চাই থাকক। तू जो मेरे साथ है तो क्या डर है, तू तो एक चट्टान एक पर्वत है। আৰু গাইছ আমি শৰাইঘাট ব্ৰিজ পালোৱে, আৰু তো অলপ পিছত আমি জালুকবাৰী পাই যাম। আৰু জালুকবাৰীৰ পৰা আমি কামাখ্যা মন্দিৰত যাম। তো ধুনীয়াকে গৈ আছো। সেইফালে দেখা পাইছে এইখনে হৈছে শৰাইঘাট ব্ৰিজ, আৰু এইফালে আমাৰ ব্ৰহ্মপুত্ৰ নদী। তো ধুনীয়াকে বলক গৈ থাকো। बहती गंगा जटाओं से चंदा भी चमके माथे पे, मेरे भोले तू भंडारी, तुझसे मेरी ये लगन लागी। আৰু গাইছ ফাইনালি পাই গলো আমাৰ কামাখ্যা মন্দিৰৰ একদম মূল গেটত, আৰু এইফাল দি আমাৰ যাব লাগিব। তো বলক এতিয়া আমি ধুনীয়াকে আমি পাহাৰেদি গৈ আছো। তো এনেকুৱা কৰি পুৰা ঘূৰি ঘূৰি কেনে পাহাৰেদি উঠি কেনে আমি মন্দিৰখন মানে ধুনীয়াকে পাই যাম। আৰু গাইছ আমি যেতিয়া অম্বুবাচীৰ সময়ত যেতিয়া আহো, তেতিয়া তো খোজকাঢ়ি উঠিব লাগে, আৰু তেতিয়া উঠিবও ভাল লাগে, যিহেতু সকলো মানুহ উঠে, ইমান দূৰৰ পৰা মানুহ আহে। তো এইবাৰ আমি গাড়ী দিয়ে গৈ আছো। গাড়ী দি গ'লে আমাৰ বেছি টাইম নালাগে, 5 মিনিটৰ ৰাস্তা। আৰু আপোনালোকে খোজকাঢ়ি আহিলে আধা ঘণ্টা 1 ঘণ্টামান লাগি যাব মানে। मिनिस्टर इस जग को तो तूने सवारा, पर घूमे तू बनके अघोरी, मैं जो गिरता तो मुझको संभाला, तू है तो ये जीवन है पूरी, सृष्टि भी तू है और एंड गाइस फाइनली মই আহি পালো আমাৰ কামাখ্যা মন্দিৰৰ সন্মুখতে। এতিয়া গেটৰ সন্মুখতে আছো, আৰু ইয়াতে ধুনীয়াকে আমি জোতা থুই দিলো। আৰু ইয়াতে থুই কেনে ইয়াৰে পৰা আমি প্ৰসাদ লৈ ললো। ধুনীয়াকে আমি ইয়াতে 3টা মান লৈ লৈছো। কেনেকুৱা লাগিছে ইয়াতে আহি কেনে? কেনেকুৱা লাগিছে? ভালে লাগিছে, ভালে পালো আহি। ভাল লাগিছে না? তো বঢ়িয়া একদম। আমি ইয়াৰে পৰা প্ৰসাদ চকাদ লৈ কেনে বলক এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। तू जो मेरे साथ है तो क्या डर है। আৰু গাইছে এতিয়া আমি মন্দিৰৰ সন্মুখতে আছো, মন্দিৰৰ ভিতৰত সোমাই গৈছো। আৰু এইখন হৈছে আচল মন্দিৰখন। তো আপোনালোকে অলপ দৰ্শন কৰি ল'ব, ইয়াৰে পৰা সেৱা চেৱা কৰি ল'ব। আৰু ওপৰত যে দেখা পাইছে যে এইটো একদম সোণৰ হয়।
তো বহুত বেছি ধুনীয়া মন্দিৰটো আৰু আজি দেখা পাইছে না আজি অম্বুবাচী মেলা নহয়ে তথাপিও চাওক না ইমান ভিৰ একদম ভিৰ তো এইফালে দি আমি এতিয়া পূজা দিব যাম মানে VIP গেটে দি যাম আজি পূজা দিব যেহেতু আমাৰ দেৰি হৈ যাব মানে এই দেৰি হৈ যাওয়ার বাবে আজি আমি VIP গেটে দি যাম আৰু VIP গেটে দি যাই কেনে আমি ধুনীয়াকে পূজা দিম তো ইয়াতে ধুনীয়াকে এতিয়া পূজা দি কেনে দেখাই আছো বেলেগখিনি तू तो एक चट्टान एक पर्वत है আৰু গাইজ ইয়াৰে পৰা আমি ধূপ চাকি দি ললো ধুনীয়াকে এতিয়া আমি দৰ্শন কৰিবলৈ যাম ভিতৰত আমি VIP গেট দি সোমাই যাম যিহেতু লাইন এতিয়া দিব নোৱাৰো আপোনালোকক কৈছো আৰু যদি লাইন যদি দিব লাগে ৰাতিপুৱা 4টা বজাত আহিয়ে লাইন দিব লাগিব তো সেইভাবে আমি এতিয়া মন্দিৰ দৰ্শন কৰি আহো ধুনীয়াকে দৰ্শন কৰি আহি আপোনালোকৰ কাৰণেও সেৱা কৰি আহো আপোনালোকৰ পৰা আৰু আমাৰ যিমান ইউটিউব চেনেলৰ সদস্য আছে সকলোৰে পৰা সেৱা কৰি আহো যাতে সকলোৰে ভাল হয় আৰু যাতে ইউটিউব চেনেলটো যাতে ধুনীয়াকে যাতে গ্ৰ হৈ যায় তো বলক ধুনীয়াকে এতিয়া দৰ্শন কৰো बहती गंगा झटाओं से चंदा भी चमके माथे पे मेरे भोले এতিয়া আমি আহিছো এটা পুখুৰীত আৰু এই পুখুৰীত মানে হাত ভৰি ধুলে মানে বহুত মানে পবিত্ৰ কোৱা হয় এই পুখুৰীটো তো ইয়াতে মানে আহি সকলে হাত ভৰি ধুই কেনে মানে আমাৰ পূজা দিব যায় तू भंडारी तुझसे मेरी ये लगन लागी আৰু গাইছ আমি মানে VIP টিকেটৰ কাৰণে গৈছিলো কিন্তু VIP টিকেট মানে আমাৰ মানে এটাৰ পৰা মানে টিকেট দিয়া হয় আৰু 3টা বজাতহে আমি সোমাব পাৰিম তো এতিয়া বাজে আমাৰ 10:30 তো ইমান বহুত বেছি দেৰি আছে তো আমি ভাবিলো যে জেনাৰেল লাইনতে খাৰা হৈ যাম তো ইয়াতে আমাৰ জেনাৰেল টিকেট লৈ আছো এই দাদাৰ পৰা তো ইয়াতে চলিয়ে থাকে এনেকুৱা টিকেট তো ধুনীয়াকে ইয়াৰে পৰা লৈ ললো তো লৈ কেনে বলক এতিয়া আমি গৰ্ভগৃহৰ ভিতৰত যাওঁ আৰু গাইছ এইখনে হৈছে আমাৰ মন্দিৰৰ আসল গেটখন তো এইফাল দিয়ে সকলো সোমাই মানে যেতিয়া আমাৰ অম্বুবাচী মেলা চেলা হয় তো তেতিয়া মানে আমাৰ যিমান সাধু সন্ন্যাসীবিলাক আহে লাষ্টৰ দিনা এইফাল দিয়ে সোমাই আৰু এইফাল দি বাহিৰৰ পৰাই আপোনালোকক দেখাই দিলো ভিতৰত যেহেতু মোবাইলৰ এলাউড নাই বাহিৰৰ পৰাই দেখাই দিলো সেৱা কৰি ল'ব ইয়াৰে পৰাই तू जो मेरे साथ है तो क्या डर है तू तो एक चट्टान एक पर्वत है बहती गंगा झटाओं से चंदा भी चमके माथे पे मेरे भोले तू भंडारी तुझसे मेरी ये लगन लागी ओम नमः शिवाय जय 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 আৰু গাইছ আমি মানে এই গেটে দি সোমাইছিলো আৰু এই গেটে দি সোমাইয়ে মানে আমি দৰ্শন কৰি আহিলো তো এইফাল দি বহুতে সোমাব পাৰে সোমাই কেনে ধুনীয়াকে দৰ্শন কৰিব আহে নহলে আপোনালোকে লাইন দিহে যাব লাগিব এতিয়া আমি ধুনীয়াকে দৰ্শন কৰি আহিলো আৰু দৰ্শন কৰি আহি ইয়াতে অলপ বহিছো আৰু এতিয়া আমি মন্দিৰটো ধুনীয়াকে অলপ ঘূৰি অলপ আপোনালোকক দেখাও যিহেতু আগত আপোনালোকক দেখাইছোৱে আৰু ইয়াতে লাইন দিব হলে ৰাতিপুৱা 4টা মানতে আহি ইয়াতে মানে লাইন দিব লাগে তো যিয়ে নহওক ইয়াতে ধুনীয়াকে আমি পূজা দিলেও কিবা ক'ব মানে মন্দিৰত সোমাব গ'লে ইমান দেৰিকৈ আহিলে নহয় মানে সোনকালে আহিব লাগে একদম পুৱাত আহি লাইনে থিয় হ'লে ঠিক আছে সেইটোৱে তো ধুনীয়াকে পূজা দি ললো এতিয়া ধুনীয়াকে মন্দিৰটো ঘূৰি কেনে আপোনালোকক দেখুৱাই আছো গাইছ ইয়াতে আহিলে মানে নাই মনটো ইমান শান্তি লাগে না মানে বহুত বেছি ভাল লাগি যায় তো আপোনালোকেও কেতিয়াবা যদি অহা নাই আহি যাব আমাৰ মা কামাখ্যা মন্দিৰত তো ধুনীয়াকে দেখাই দিলো এতিয়া আমি ওলাই যাওঁ ইয়াৰে পৰা মানে আমি মানে পূজা দি আহিলো আৰু পূজা দি আহি কেনে এতিয়া মানে ভোগ খাব গৈছো তো ইয়াতে ভোগৰ খোৱা মানুহ দেখা পাইছে কিমান মানুহ আমাৰ এটা ভাল হৈ গ'ল মানে ভোগটো পাই গ'লো ইয়াতে ধুনীয়াকে তো ইয়াতে সকলো মানুহ ভোগ খাই দিব এতিয়া 12টাৰ পৰা তো সকলো ভোগ খাব তো আমিও ইয়াৰে পৰা অলপ ভোগ খাই কেনে তাৰপিছত ওলাই যাওঁ ইয়াৰে পৰা ইয়াতে আমাৰ এতিয়া ভোগ দিয়া হ'ব তো ভোগ দিয়াৰ কাৰণে ইয়াতে পুৰা লাইন দিছে ধুনীয়াকে তো ইয়াতে লাইন দি কেনে এতিয়া আমি ভোগ খাম তো দেখাইছে বহুত ধুনীয়া তো ইয়াতে এইখনে হৈছে কুপনখন তো কুপন লৈ এতিয়া আমি ভোগ খাব যাম
আৰু গাইছ আমি কামাখ্যাৰ পৰা ওলাই আহিলো আৰু কামাখ্যাৰ পৰা ওলাই আহি এতিয়া আমি বৈশিষ্ট মন্দিৰত গৈ আছো মানে আমি যেহেতু ইয়াতে সোনকালে হৈ গ'ল সেইকাৰণে আমি এতিয়া বৈশিষ্ট মন্দিৰত যাম আৰু তাত গৈ আমি দৰ্শন কৰি তাৰ পিছত আমি আহিম বালাজী মন্দিৰ মানে আমি আজি তিনিটা মন্দিৰ মানে বেকআপ কৰিম তো ধুনীয়াকে চাই থাকক আমি যাই কিনে দেখাই আছো আৰু এই দাদাই লৈ আহিছে আৰু এই দাদা যদি আপোনালোকে যদি ভাড়া আনিব খোজে মই নম্বৰটো দি দিছো কি কিমান নম্বৰ আপুনি এনে মুখে দিয়ে এবাৰ কৈ দিব 70994 73593 তো এই দাদাৰ নম্বৰ এইটো মই স্ক্ৰীনতো দি দিছো আপোনালোকে কন্টেক্ট কৰিব পাৰে আৰু আপোনালোকে যদি আহে যদি এই দাদাৰ ওচৰত তেনেহলে অলপ হলেও ডিসকাউন্ট পাব মোৰ নাম ক'ব তুষাৰ ব্লগ বুলি ক'ব অলপ হলেও ডিসকাউন্ট দি দিব তো ধুনীয়াকে দাদাক কন্টেক্ট কৰিব পাৰে আৰু গাইস ফাইনালি মই আহি পালো এতিয়া বৈশিষ্ট মন্দিৰত আৰু এইখনে হৈছে বৈশিষ্ট মন্দিৰৰ মূল গেটখন তো এইফাল দিয়ে উঠি যাব লাগিব একদম সিৰি উঠি যাব লাগিব আৰু ইয়াতে জুতা খুলি কেনে তাৰপিছত যাম বলো মই এই মন্দিৰত মানে ফার্স্ট টাইম আহিলো তো এই মন্দিৰৰ বিষয়ে ইমান এটা নাজানো তো গৈ কেনে আপোনালোকক ধুনীয়াকে দেখাই আছো আৰু গাইছ আমি মানে বাহিৰৰ পৰাই মানে আমি সেৱা কৰি ললো আৰু এতিয়া মানে ভিতৰত মানে ভোগ হৈ আছে এই ভোগৰ বাবে মানে এতিয়া বন্ধ আছে তো এইখনে হৈছে এই মূল গেটখন আমাৰ মানে মন্দিৰত তো ইয়াতে ভোগ হোৱাৰ পিছতহে খুলিব তো আমি ইমান দেৰি নৰখো तू जो मेरे साथ है तो क्या डर है तू तो एक चट्टान एक पर्वत है बहती गंगा जटाओं से चंदा भी चमके माथे पे मेरे भोले तू भंडारी तुझसे मेरी ये लगन लागी ओम नमः शिवाय ओ शंकरा शिवाय আৰু গাইছ ইয়াতে আহি মানে মই ভবাই নাছিলো মানে ইয়াতে আহি দৰ্শন পাম মানে একদম আমিও আহিছো আপোনালোকক ক'লোৱে দৰ্শন চাগে নাপাম ভোগ হৈ আছে তাৰ অলপ 5 মিনিট পিছতে দৰ্জাখন খুলি দিলে ইমান বেছি ভাল লাগিলে না কি কম ভিতৰত গৈ ইমান ভাল লাগিলে তো আপোনালোক আহিব আৰু ইয়াতে দৰ্শন কৰি যাব ধুনীয়াকে আৰু ইয়াতে বাবা ভোলানাথৰ দৰ্শন পাই গলো আপোনালোক আহিব বহুত ধুনীয়া লাগিছে মোৰ বেছি মানে ভিতৰত যাই বহুত বেছি ভাল লাগিছে ভিতৰত যদি ক্যামেৰা যদি কৰিব পাৰিলো হেতে তো আপোনালোকক দেখালো হেতেন কিন্তু নোৱাৰিলো না তো আপোনালোকে আহি চাই যাব আপোনালোকৰ পৰা মই সেৱা কৰি লৈছো আৰু গাইস বৈশিষ্ট মন্দিৰত আহি ইয়াতে আমি ভোগ পাই গলো এতিয়া ধুনীয়াকে ভোগ খাই কেনে যাওঁ আৰু ভোগে আছো আমাৰ আজি সবফালে ভোগ সবফালে ভোগ পাই আছো ধুনীয়াকে খাই কেনে এতিয়া আমি বালাজী মন্দিৰত যাম আৰু গাইছ এতিয়া আমি আহি পালো বালাজী মন্দিৰ তো তাৰে পৰা আমি ওলাইছিলো আৰু এতিয়া বালাজী মন্দিৰত আহি পালো আৰু এইখন হৈছে বালাজী মন্দিৰ বহুত বেছি ধুনীয়া হয় আৰু ওচৰত গৈ দেখাই দি আছো আৰু গাইছ ইয়াতে আমি জুতা ৰাখিলো অনলি 2 रुपीसত দেখা পাইছে অনলি 2 रुपीसত ইয়াতে জুতা ৰাখা হয় একদম কম প্ৰাইজত তো বহুত বেছি ভাল লাগিল ইমান কম প্ৰাইজত আজিকালি দিনত জুতা ৰাখা যায় আৰু গাইছ ইয়াৰে পৰা ওলালো কিন্তু ইয়াতেও মানে আমাৰ মানে ভিডিও কৰা এলাউড নাই সেইভাবে আমি অকল কামাখ্যাতে ভাল কৰি বনাব পাৰিলো তো ইয়াতেও যেহেতু এলাউড নাই ভিতৰত মানে বহুত বেছি ধুনীয়া তো বাহিৰৰ পৰাই আপোনালোকক দেখাই দিলো দৰ্শন কৰি আহিলো বহুত বেছি ভাল লাগিল তিনিটা মন্দিৰ আছে বিষ্ণু লক্ষ্মী আৰু মা দুৰ্গা তো তিনিটা মন্দিৰ আছে আপোনালোকে আহি ধুনীয়াকে দৰ্শন কৰি যাব তো এতিয়া আমি গুৱাহাটীৰ পৰা ওলাই যাম আৰু তো দেখাইছে বাহিৰৰ পৰা আৰু এবাৰ দেখাই দিলো তিনিটা মন্দিৰ মা দুৰ্গা বিষ্ণু আৰু এইফালে লক্ষ্মী বহুত বেছি ধুনীয়া